নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে আম্বেদকাৰ ষ্টেডিয়াম ক'ত অৱস্থিত? আম্বেদকাৰ ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নতুন দিল্লীত। মনত ৰাখিব আম্বেদকাৰ ষ্টেডিয়াম নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া কোন? অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি লাভলীনা বৰগোহাঁই। মনত ৰাখিব অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া হৈছে লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় খেলুৱৈ অলিম্পিকত কোনটো খেলত বেছি পৰিচিত? ভাৰতীয় খেলুৱৈ অলিম্পিকত কোনটো খেলত বেছি পৰিচিত? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হকী। মনত ৰাখিব ভাৰতীয় খেলুৱৈ অলিম্পিকত হকী খেলৰ বাবে বেছি জনপ্ৰিয় বা পৰিচিত। নেক্সট কুৱেশ্যনটিত আছে লক্ষদ্বীপৰ মানুহে কোনটো ভাষা কয়? লক্ষদ্বীপৰ মানুহে কোনটো ভাষা কয়? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মালায়ালম। মনত ৰাখিব লক্ষদ্বীপৰ মানুহবোৰে মালায়ালম ভাষাটো কয়। নেক্সট কুৱেশ্যনটিত আছে মধুবনীৰ লোকচিত্ৰকলাৰ এটা শৈলী ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত জনপ্ৰিয়? মধুবনীৰ লোকচিত্ৰকলাৰ এটা শৈলী ভাৰতৰ কোনখন ৰাজ্যত জনপ্ৰিয়? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিহাৰত। মনত ৰাখিব মধুবনীৰ লোকচিত্ৰকলাৰ এটা শৈলী বিহাৰত জনপ্ৰিয়। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে কবিতাৰ সংকলন গীতাঞ্জলি কোনে ৰচনা কৰিছিল? কবিতাৰ সংকলন গীতাঞ্জলি কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ টেগোৰ। মনত ৰাখিব কবিতাৰ সংকলন গীতাঞ্জলি ৰবীন্দ্ৰনাথ টেগোৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 1935 চনত অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটৰ নাম কি? 1935 চনৰ অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটকখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিন বৈৰাগী। মনত ৰাখিব অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাট হৈছে বিন বৈৰাগী আৰু এই বিন বৈৰাগী নাটখন 1935 চনত প্ৰচাৰিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৱাৰাৱতী ষ্টেডিয়াম ক'ত অৱস্থিত? ৱাৰাৱতী ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কটকত মনত ৰাখিব ৱাৰাৱতী ষ্টেডিয়াম কটকত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি লুজান মনত ৰাখিব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ লুজানত অৱস্থিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় 1894 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী কোন ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পি.টি. উষা মনত ৰাখিব ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী হৈছে পি.টি. উষা নেক্সট কুৱেশ্যনটিত আছে হামছা দময়ন্তী কোনে অংকন কৰিছিল হামছা দময়ন্তী কোনে অংকন কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাজা ৰবি বৰ্মা মনত ৰাখিব হামছা দময়ন্তী ৰাজা ৰবি বৰ্মাই অংকন কৰিছিল নেক্সট কুৱেশ্যনটিত আছে গান্ধাৰ কলা কোন সময়ছোৱাত বিকশিত হৈছিল গান্ধাৰ কলা কোন সময়ছোৱাত বিকশিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কুষাণ মনত ৰাখিব গান্ধাৰ কলা কুষাণৰ সময়ছোৱাত বিকশিত হৈছিল অৰ্থাৎ কুসকলৰ সময়ছোৱাত বিকশিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভাইটি মনত ৰাখিব প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হৈছে ভাইটি নেক্সট কুৱেশ্যনটিত আছে হাইডাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত হাইডাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সোণোৱাল কছাৰী মনত ৰাখিব হাইডাং সোণোৱাল কছাৰীৰ পৰম্পৰাগত লোকগীত নেক্সট কুৱেশ্যনটিত আছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম মহিলা অসমীয়াগৰাকী কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মলয়া গোস্বামী মনত ৰাখিব শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে মলয়া গোস্বামী নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছ শাসনকালত ভাৰতৰ অৰ্থনৈতিক নিষ্কাশনৰ তত্ত্ব বৰ্ণনা কৰি কোনে এখন কিতাপ লিখিছিল ব্ৰিটিছ শাসনত ভাৰতৰ অৰ্থনৈতিক নিষ্কাশনৰ তত্ত্ব বৰ্ণনা কৰি কোনে এখন কিতাপ লিখিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দাদাভাই নৌৰোজী মনত ৰাখিব ব্ৰিটিছ শাসনকালত ভাৰতৰ অৰ্থনৈতিক নিষ্কাশনৰ তত্ত্ব বৰ্ণনা কৰি দাদাভাই নৌৰোজীয়ে এখন কিতাপ লিখিছিল নেক্সট কুৱেশ্যনটিত আছে ব্ৰাবৰ্ণ ষ্টেডিয়াম ক'ত অৱস্থিত ব্ৰাবৰ্ণ ষ্টেডিয়াম ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মুম্বাইত মনত ৰাখিব ব্ৰাবৰ্ণ ষ্টেডিয়াম মুম্বাইত অৱস্থিত